Hello everyone, স্বাগতম জনাইছো আপোনালোকক অন্য এটা ইনফৰমেটিভ ভিডিঅ'লৈ। আজি লৈ আহিছোঁ তেজপুৰ ইউনিভাৰ্চিটি 2025 বৰ্ষৰ BEd এন্ট্ৰেন্স সিলেবাস। প্ৰথম টপিকটো হৈছে জেনেৰেল এৱাৰনেছ। জেনেৰেল এৱাৰনেছত থাকিব কাৰেণ্ট এফেয়াৰ্ছ, ইম্পৰ্টেণ্ট ফেক্টছ, পলিটিক্স, এডুকেশ্যন, জিঅ'গ্ৰাফি, ইকনমিক্স এটচেট্ৰা। নেক্সট টপিক হৈছে টিচিং এপ্টিটিউড। ইয়াত থাকিব টিচিং, লাৰ্ণিং, টিচাৰ্ছ ৰোল, ক্লাছৰুম কমিউনিকেশ্যন এটচেট্ৰা। Then next আহিব contemporary issues in education. ইয়াত থাকিব educational scenario of India, inclusive education, RTE Act 2009, education for peace, yoga and gender, constitutional provisions, environmental education, etc. Next আহিব ICT in education. ইয়াত থাকিব online learning platforms, massive open and online courses, classroom communication, teaching learning aids, educational technology, web 2.0 technologies, etc. তাৰপিছত আহিব পাৰ্সপেক্টিভছ ইন এডুকেশ্যন, ফিলচফিকেল, ছচিয়লজিকেল এণ্ড চাইকলজিকেল। এইখিনি হৈছে তেজপুৰ ইউনিভাৰ্চিটি BEdৰ চিলেবাছ। ইয়াত কোনো ধৰণৰ ৰিজনিং বা মেথমেটিক্স নাহে, গতিকে তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে মেথমেটিক্স বা ৰিজনিং পঢ়িব নালাগে। বেলেগ ইউনিভাৰ্চিটিৰ মেথমেটিক্স বা ৰিজনিং আহিব। তেজপুৰ ইউনিভাৰ্চিটিৰ এণ্ট্ৰেন্স ভালদৰে ক্ৰেক কৰিব হ'লে এইখিনি চিলেবাছ ফ'ল' কৰিলে হ'ব। চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।